প্ৰায় দুবছৰ পূৰ্বে সমগ্ৰ অসম সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এটি ঘটনা নিজৰ দত্তক সন্তানক যৌন নিৰ্যাতন চলাই বিগত ২.৫ বছৰে কাৰাবাস খাটা ডক্টৰ দম্পতি ডক্টৰ ৱালিউল ইছলাম আৰু ডক্টৰ সংগীতা দত্ত। ইতিমধ্যে ডক্টৰ ৱালিউল ইছলামে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই সমগ্ৰ বিষয়টো এই মুহূৰ্তত কি অৱস্থাত আছে সেয়া জানিবলৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ অসম চৰকাৰৰ পক্সো আইনৰ অধীনত নিয়োগ কৰা চৰকাৰীভাৱে নিয়োগ কৰা এগৰাকী ছাপোৰ্ট পাৰ্চন মিগুৱেল দাস ডাঙৰীয়া আমাৰ সৈতে আছে। প্ৰায় ২.৫ বছৰ পূৰ্বে আমি আপোনাৰ সৈতে সংযুক্ত হৈছিলোঁ সেই একেটাই বিষয় ৱালিউল ইছলাম আৰু সংগীতা দত্তৰ দত্তক সন্তানক যৌন নিৰ্যাতনৰ ঘটনা। ইতিমধ্যে ৱালিউল ইছলামে কালি জামিন লাভ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা। সমগ্ৰ ব্যৱস্থাপনাটো কি হৈছিলে আচলতে আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ প্ৰজিকিউশ্যনৰ সময়ছোৱাত আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ব্যৱস্থা লোৱা হৈছিল বা কেনেকৈ পক্সো আইনৰ অধীনত কেনেকৈ ৱালিউল ইছলামে জামিন লাভ কৰিবলৈ সক্ষম হ'ল? চাওক, যিসকলে নাজানে এতিয়া যেতিয়া চৰকাৰে মানে এখন শিশু কল্যাণ সমিতিৰ যোগেদি যেতিয়া পক্সো এক্টৰ অধীনত যেতিয়া ছাপোৰ্ট পাৰ্চন নিয়োগ কৰে, সেই ছাপোৰ্ট পাৰ্চন শিশু দুগৰাকীৰ একদম গাৰ্ডিয়নৰ নিচিনা, মানে অভিভাৱকৰ নিচিনা প্ৰায়। আৰু শিশুসকলক মানে ভুক্তভোগী যিসকল শিশু আছে তেওঁলোকক দৈনন্দিনভাৱে বা যি অনুসন্ধান বা যেতিয়া কেছটো চলি থাকে সেই সময়ছোৱাত যিখিনি তেওঁলোকক সহযোগ লাগে সেইখিনি এজন ছাপোৰ্ট পাৰ্চনে দিব লাগে। এতিয়া সেইকাৰণে কি হয়, সাধাৰণতে অনুসন্ধানৰ সময়ত বা বিচাৰৰ প্ৰক্ৰিয়াৰ সময়ত পুলিচে বা কোৰ্টে আমাক সময়ে সময়ে জনাই থাকে যে কেছটো কেনেকৈ আগবাঢ়ি গৈছে, কেছটোৰ অগ্ৰগতি কেনে হৈছে, কিবা সমস্যা হৈছে নেকি। কিন্তু এতিয়া ইয়াতে কি হ'ল, ইমান দিনে আমি চব খবৰ পাই আছিলোঁ, কিন্তু এইটো এটা আচৰিত কথা হৈ গ'ল যে যোৱা পৰহি দুদিন আগতে আছামী পক্ষই বোলে হাইকোৰ্টত মাননীয় উচ্চ ন্যায়ালয়ত জামিন আবেদন দিছিলে। আৰু সাধাৰণতে কি হয়, ছাপোৰ্ট পাৰ্চন এজনক স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে জনাব লাগে যে এনেকুৱা এটা বেইল এপ্লিকেশ্যন হৈছে। কাৰণ চাওক, যিজনে এজাহাৰ দিছে তেখেতৰ কোনো সম্পৰ্ক নাই শিশু দুগৰাকীৰ লগত, কিন্তু আমাৰ যিহেতু মই ছাপোৰ্ট পাৰ্চন, আমাৰ এটা সম্পৰ্ক আছে আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষা আমাৰ এটা সাংবিধানিক দায়িত্ব। সেইবাবে যাতে আমি উচিতভাৱে যেতিয়া আছামী পক্ষই জামিনৰ কাৰণে এপ্লাই কৰে, ছাপোৰ্ট পাৰ্চন যিহেতু শিশু দুগৰাকীৰ কোনো গাৰ্জেন অভিভাৱক নাই, আমাৰ দায়িত্ব যে আমি অবজেকশ্যন ফাইল কৰিব লাগে, মানে এই জামিনৰ বিৰোধিতা কৰিব লাগে। কিন্তু আমাক সেই চান্সটো দিয়াই নহ'লে, অপৰচুনিটিটো মইতো গমেই নাপালোঁ যে কেতিয়া জামিন দিয়া হ'ল, কেতিয়া জামিন লাভ কৰিলে। মোৰ এগৰাকী সাংবাদিক বন্ধুৰ পৰাহে মই গম পালোঁ যে মিগুৱেল দা এনেকুৱা গম পাইছেনে, যে সেইটো এটা আচৰিত কথা, এনেকুৱা আগতে কেতিয়াও হোৱা নাই। আজিলৈকে মই ৩০০তকৈ ওপৰৰ শিশু যৌন অতিশাৰ্যৰ ভুক্তভোগী শিশুৰ মই ছাপোৰ্ট পাৰ্চন হৈ আছোঁ। ছাপোৰ্ট পাৰ্চনক নজনোৱা কৈ পেলাই এটলিষ্ট এটা সুধিব লাগিছিল যে শিশু দুগৰাকীৰ স্থিতি কি, এই যে জামিনটো দিলে শিশু দুগৰাকীৰ সুৰক্ষাত হানি হ'ব নেকি। কাৰণ চাওক, তেওঁ ক্ষমতাসম্পন্ন এজন লোক, শিশু দুগৰাকীটো ছিকিউৰিটি গাৰ্ড লৈ ঘূৰি নুফুৰে, তেওঁলোকক আমি স্কুলত দিছোঁ, তেওঁলোকে স্কুলৰ পৰা অহা যোৱা কৰে, এইবিলাক তেওঁলোকে ওলাই যায় মাজে মাজে। এইবিলাকৰ দায়িত্ব কোনে ল'ব? কিবা যদি অঘটন হৈ যায়, কিবা যদি কেছটোত যদি কিবা প্ৰভাৱ পৰে, এইবিলাকৰ দায়িত্ব কোনে ল'ব? আৰু এটা কেছত আমি জানো বামুণী মদনত কি কৰিলে, কেছটোত আছামীয়ে গৈ পেলাই আক্ৰমণ কৰিলে বেইল পোৱাৰ পিছত ভুক্তভোগী শিশুৰ ওপৰত। চ' এনেকুৱা ঘটনা আমি আশা কৰোঁ যাতে নহয়, কিন্তু আমি ষ্টিল ভাবোঁ যে মাননীয় আদালতে আমাৰ লগত এটলিষ্ট এটা মত বিনিময় কৰিব লাগিছিলে যে শিশু দুগৰাকীৰ স্থিতি এতিয়া কেনেকুৱা, তেওঁলোক ভালে আছেনে নাই, তেওঁলোকৰ মানসিক স্বাস্থ্য কেনেকুৱা। কাৰণ এতিয়া চাওক, যদি শিশু দুগৰাকী পাৰ্কত ক'ৰবাত ওলাই গৈছে, তেতিয়া দেখা পাই যায় যদি ক'ৰবাত, তেওঁলোকৰ আকৌ মানসিক হেঁচা পৰিব। তেওঁলোকে আকৌ ইমান কষ্ট কৰি আমি মনোতাত্ত্বিক সেৱা গুৱাহাটী মেডিকেল কলেজৰ দ্বাৰা প্ৰদান কৰি পেলাই তেওঁলোকে কোনোমতে এই যিটো স্তৰ তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ ২.৫ বছৰ আগতে, সেই স্তৰৰ পৰা কিমান কষ্ট কৰি উলিয়াই অনা হ'ল। এতিয়াও তেওঁলোকৰ কথা পাতিলে এতিয়াও মানসিক এটা আঘাত তেওঁলোকে অনুভৱ কৰে। এতিয়া ট্ৰমাটোতো এতিয়াও আছে। এতিয়া দেখি গ'লে কোনে দায়িত্ব ল'ব? সেই তেওঁলোকে যে আকৌ ভাঙি পৰে, তেওঁলোকৰ পুনৰ সংস্থাপনৰ দিশটো পিছুৱাই নাযাব জানো? চ' ইয়াৰ দায়িত্ব কোনে ল'ব? সেইটোৱে আমাৰ এটাই প্ৰশ্ন। কিন্তু আমি আশা কৰি এতিয়া কেতিয়াও আগতে মোৰ লগত কেতিয়াও হোৱা নাছিলে। সাধাৰণতে যেতিয়া জিলা পৰ্যায়ত পক্সো কোৰ্টে সদায় আমাক সোধে যে বেইল দিয়াৰ আগতে
যে আপোনালোকৰ অবজেকশ্যন আছে নেকি, এই বেইলটো পালে কিবা শিশুৰ হানি হ'ব নেকি। চাওক, আমি বেইল বিৰোধী নহয়, আসামীৰো বেইলৰ অধিকাৰ আছে, কিন্তু তাতকৈও ওপৰত আমি ভাবোঁ শিশু এজনৰ ন্যায় আৰু সুৰক্ষাৰ অধিকাৰ থাকে। চ' সেই ন্যায় আৰু সুৰক্ষাৰ অধিকাৰ সকলোৱে ৰক্ষা কৰিব পাৰিব লাগিব। চ' এইটো আচৰিত কথা এটা হৈ গ'ল, নাজানো কি হয়, কিন্তু আমি এতিয়া ভাবিছোঁ যে আমি বেইল কেঞ্চেলেশ্যনৰ কাৰণে মুভ কৰিম, যাতে শিশুৰ যাতে হিতৰ হানি নহয়। গুৱাহাটী উচ্চ ন্যায়ালয়তে কৰিব নে হায়াৰ কোৰ্টলৈকে আপোনালোক যাব, নে কিটো পৰ্যায়ত আপোনালোকে আবেদন জনাব কোৰ্টৰ ওচৰত? যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা পাইছে, আমি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যাম বুলি ভাবিছোঁ। মই এইকেইদিন কাৰণ ব্যস্ত আছোঁ, কিন্তু মই গুৱাহাটীলৈ আজি ওলাই যাম গুৱাহাটীৰ পৰা, আকৌ দুদিনমান পিছত ঘূৰি আহিম। আমি আমাৰ উকিলৰ লগত মত বিনিময় কৰি পেলাই চাওঁ কি কৰিব পৰা যায়, যাতে মানে শিশু দুগৰাকী যাতে হানি কোনো মানে হ'ব নোৱাৰে এই সিদ্ধান্তৰ মানে ফলত। এই সময়ছোৱাত ৱালিউল ইছলামে সন্তান দুটিৰ ওচৰলৈকে বা তেওঁলোকৰ চকুৰ সন্মুখলৈকে যোৱাৰ কিবা তেনেকুৱা, বা তেওঁলোকক কণ্টেক্ট কৰিবলৈ, ফোন কল কৰিবলৈ তেনেকুৱা কিবা সুবিধা পাব পাৰে নেকি বেইলৰ সময়ছোৱাত? নাই, একদম নোৱাৰে, কাৰণ তেওঁ অভিযুক্ত হয়। কিন্তু ভয়ে যে ক'ৰবাত দেখি গ'লে বা ক'ৰবাত ৰখি থাকে ক'ৰবাত গৈ পেলাই, তেতিয়া কি হ'ব, দায়িত্বটো কোনে ল'ব? চ' সেইটোৱে মানে আমাৰ চাওক, আমাৰ কৈছোঁ না, আইনী প্ৰক্ৰিয়াৰ আমাৰ কোনো সমস্যা নাই হা, আমাৰ কোনো, আমি আগতেও ক'লোঁ আমি বেইল বিৰোধী নহয়, কিন্তু আমাৰ কাৰণে শিশু দুগৰাকীৰ সুৰক্ষা কিন্তু একদম প্ৰধান। যদিও জামিন দিয়া হৈছে, পৰৱৰ্তী সময়ছোৱাত আপোনালোকে কৈছে যে পৰৱৰ্তী জামিন কেঞ্চেলেশ্যনৰ কাৰণে আপোনালোকে আবেদন জনাব। ঠিক একেদৰে সংগীতা দত্তৰ ক্ষেত্ৰতো যদি তেনেকুৱা, যদি বেইলৰ কাৰণে তেওঁৰ যদি অধিবক্তাই ইতিমধ্যে যদি আবেদন জনাইছে, প্ৰক্ৰিয়াগতভাৱে আপোনালোকে জানিব লাগিছিল। জানিবতো আমি লাগেই। এতিয়া চাওক, তেওঁলোকে এতিয়া সংগীতা দত্ত এতিয়া এই কেছটো হোৱাৰ কাৰণে হাইকোৰ্টত আমি জানো যে এতিয়া সংগীতা দত্তও এপ্লাই কৰিছে। চ' আমি এতিয়া তাৰ বিৰুদ্ধে আগতীয়াকৈ কৰিম, যাতে মানে আকৌ একেইটো পৰিস্থিতি যেন নহয়। কাৰণ তেখেতো ওলাই আহিলে কি ধৰণে কি কৰে আজিকালি নাজানে, আজিকালি দিনকাল ইমান ভাল নহয়। আমিতো সক্ৰিয় হৈ থাকিব লাগিব ন, আমি কোনোমতে শিশু দুগৰাকীৰ হিতৰ হানি হ'ব দিব নোৱাৰোঁ। চ' সেইকাৰণে আমাৰ অকণমান ভয় লাগি আছে এতিয়া, কিন্তু আইনী প্ৰক্ৰিয়া এনেকুৱাই হয়। কিন্তু আমি এটলিষ্ট আশা কৰিছিলোঁ যাতে পাব্লিক প্ৰচিকিউটৰ যিগৰাকীক নিয়োগ কৰিছে বা কোৰ্টৰ কৰ্তৃপক্ষই ছাপৰ্ট পাৰ্চন, প্ৰথম প্ৰশ্ন এইটোৱে সুধিব লাগে সাধাৰণতে, যে এই পক্সো কেছ যিহেতু, ইয়াতে ছাপৰ্ট পাৰ্চন নিয়োগ হৈছেনে নাই। যদি ছাপৰ্ট পাৰ্চন নিয়োগ হৈছে, তেতিয়াহ'লে তেওঁ এটা ফিডবেক সদায় ল'বই লাগে মাননীয় আদালতে এই জামিন দিয়াৰ ক্ষেত্ৰত, আৰু বিশেষকৈ এনেকুৱা এটা মানে গুৰুতৰ কেছত। সাধাৰণ পেটি বা ছিৰিয়াছ অফেন্স হ'লে কথা নাই, এইটো হিনিয়াছ অফেন্স হয়। চ' ইয়াতে এটলিষ্ট আমি আশা কৰিছোঁ যে আমাৰ পৰা এটলিষ্ট আমাৰ ফিডবেকটো ল'লেহেঁতেন। পৰৱৰ্তী পৰ্যায় কি হ'ব? আপোনালোকে যিটো আশা কৰিছে যে কেঞ্চেলেশ্যনৰ কাৰণে আবেদন জনাব, সেইটো গ্ৰাহ্য হ'ব বা পৰৱৰ্তী কি হ'ব? স্পেকুলেশ্যন এতিয়াও নাজানো, আমি আশা কৰিছোঁ যাতে এইটো কেঞ্চেলেশ্যন হয়। এতিয়া আইনী প্ৰক্ৰিয়াবোৰ অকণমান জটিল। আমি ইতিমধ্যে যিটো কেছ চলি আছে পক্সো কোৰ্টত, কামৰূপ মহানগৰ জিলাৰ, তাতেও এতিয়া খুব অগ্ৰগতি লাভ কৰিছে কেছটোৱে। এতিয়া হয়তো 2-3 মাহৰ ভিতৰত কেছটো মানে শেষ হ'ব। আৰু তাৰপিছত আমি আশা কৰোঁ যাতে আমি কেছটো ভালকৈ জিকিব পাৰোঁ, আৰু যিমান কাঢ়া শাস্তি তেওঁলোকক দিব পৰা যায় সেইটো যাতে দিব মানে কোৰ্টে সক্ষম হয়। কাৰণ চাওক, ৰাইজে খালি এটা ভাগে দেখিছে, সেই কণমানি শিশুক বান্ধি থোৱা এটা দৃশ্যহে দেখিছে ছাতৰ ওপৰত। আমি তাতকৈ বেছি দেখিছোঁ শিশুৰ যি শৰীৰত যি ধৰণৰ আঘাত পৰিছে, বা কিমান দিনৰ, তেওঁলোকে আমাক কৈছেতো খুলি পেলাই কথাখিনি। চ' এইখিনি কথা আমি জানো, আৰু আমি নিবিচাৰোঁ যাতে এই দুগৰাকী শিশু, কাৰণ তেওঁলোকৰ কোনো নাই তেওঁলোকৰ হকে মাত মাতিবলৈ আমাৰ বাহিৰে। সেইকাৰণে তেওঁলোকে যাতে এই কেছটো কোনো পক্ষে যাতে তেওঁলোকে হাৰি যাব নোৱাৰে, তেওঁলোকৰ যাতে অন্যায় নহয়। আৰু তেওঁলোকেতো অন্যায় হ'লেও তেওঁলোকে বুজিয়ে নাপাব, ইমান কণমানি তেওঁলোক, ৰাইট? সেইকাৰণে আমি তেওঁলোকৰ এই অধিকাৰ সুৰক্ষিত কৰিব লাগিব, আৰু তেওঁলোকক ন্যায় দিয়াবলৈ পাৰিব লাগিব। চ' সেইটোৱে আমাৰ আশা। যদিহে চেষ্টা কৰে ৱালিউল ইছলামে সন্তানৰ ওচৰ চাপিবলৈ, তুলনীয়া সন্তানৰ, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা হ'ব? মই শুনা মতে এটা কণ্ডিশ্যন আছে বেইলত, যে তেওঁলোকে শিশু দুগৰাকীৰ লগত যোগাযোগ ৰাখিব নোৱাৰিব। চ' তেওঁলোকে যোগাযোগ বা মানে সম্পৰ্ক স্থাপন কৰিব চেষ্টা কৰে, তেতিয়াহ'লে বেইলটো কেঞ্চেল হ'ব, অট'মেটিক কেঞ্চেল হৈ যাব। আমি মানে আদালতক জনাম যে এখেতে কণ্টেক্ট এষ্টাব্লিছ কৰিব চেষ্টা কৰিছে, তেতিয়া অট'মেটিক বেইল কেঞ্চেল হৈ যাব। যিহেতু আপুনি গভৰ্ণমেণ্ট এপইণ্টেড ছাপৰ্ট পাৰ্চন শিশু দুগৰাকীৰ, এতিয়া শিশু দুগৰাকী কেনেকুৱা? পূৰ্বৰ স্থিতি যি মানসিকভাৱে ভাঙি পৰিছিল, যিহেতু শিশু, অতি কোমলীয়া মন, এতিয়া তেওঁলোকৰ কেনেকুৱা অৱস্থা আছে আমি জানিব পাৰোঁ নেকি? এতিয়া মই আগতে 2.5 বছৰ হৈ গ'ল,
তেওঁলোক এতিয়া স্কুললৈ গৈ আছে, খেলা ধূলা কৰি আছে, সাধাৰণ শৈশৱত যিখিনি বস্তু তেওঁলোকে কৰিব লাগে সেইখিনি কৰি আছে। খালি এটাই বস্তু যে তেওঁলোকৰ এটা নিজৰ ঘৰ নাই, ঘৰ বুলি বা মা দেউতা বুলি ক'বলৈ কোনো নাই, সেইটোৱে অকণমান দুখলগীয়া। সেইকাৰণে আমি যদি অতি শীঘ্ৰে তেওঁলোকক দত্তকৰ যোনটো প্ৰক্ৰিয়া সেইটো আৰম্ভ কৰি দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে এটা সুৰক্ষিত মৰমীয়াল এটা পৰিয়াল পাব। আৰু তেওঁলোকে যেতিয়া সাধাৰণ শৈশৱত যেনেকৈ শিশু ডাঙৰ হয়, দীঘল হয়, অভিভাৱকৰ মৰম যিখিনি প্ৰাপ্য তেওঁলোকৰ, সেইখিনি পাই তেওঁলোকে যাতে এই যিটো তেওঁলোকে ভুগিবলগীয়া হৈছিলে সেইটো পাহৰি তাৰ পৰা ওলাই আহি এটা নতুন জীৱনৰ মানে এটা আৰম্ভণি কৰিব পাৰে। যিহেতু ৱালিউল ইছলাম এতিয়া জামিনত বাহিৰলৈকে আহিল, যদিওবা আইনগতভাৱে তেওঁ শিশুকেইগৰাকীৰ ওচৰলৈকেও যাব নোৱাৰে, তথাপি তেওঁলোকৰ শিশুকেইগৰাকীৰ সুৰক্ষাজনিত দিশটো আপোনালোকে নিশ্চয়কৈ পুনৰ এবাৰ চাব এতিয়া। নিশ্চয় চাম। এতিয়া যদি লাগে আমি গুৱাহাটী পুলিচ কমিশ্যনাৰেট এটা প্ৰেয়াৰ পেটিশ্যনো দিম, হয়তো কোৰ্টত পেটিশ্যন দিম যে আপোনালোকৰ যদি তেওঁলোকৰ সুৰক্ষাটো নিশ্চিত কৰিবই লাগিব। এতিয়া চাওক, ক'ত কি হৈ যায় আজিকালি মই ক'লোৱে, দিনকাল বেয়া। চ' সেইকাৰণে তেওঁলোকৰ সুৰক্ষাটো আমাৰ কাৰণে খুবেই এটা চিন্তনীয় বিষয়। চ' আমি নিশ্চয় আমাৰ অনাৰেবল আৰক্ষী আয়ুক্ত আছে, তেওঁলোকতো মই কথা পাতিম গৈ পেলাই, আৰু অকণমান ডিছকাছ কৰি পেলাই কিবা এটা সিদ্ধান্ত লোৱা যাব আৰু আগন্তুক দিনলৈ যে তেওঁলোকৰ সুৰক্ষাটো কেনেকৈ আমি নিশ্চিত কৰিব পাৰোঁ। এয়া আছিলে মিগুৱেল দাস। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ডক্টৰ ৱালিউল ইছলামে যিহেতু কালিৰ দিনৰ ভাগত উচ্চ ন্যায়ালয়ৰ পৰা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা তেওঁ জামিন লাভ কৰিছিলে, আৰু এই সমগ্ৰ ঘটনাৰ যি দুগৰাকী শিশুৰ যৌন আতিশয্যৰ ঘটনাটোৰ সৈতে সম্পূৰ্ণৰূপে চৰকাৰীভাৱে নিয়োজিত ব্যক্তি হিচাপে, ছাপোৰ্ট পাৰ্চন হিচাপে মিগুৱেল দাস আছিলে। তেখেতে উল্লেখ কৰিছে যে এই ৱালিউল ইছলামৰ বিৰুদ্ধে আচলতে তেওঁৰ যি জামিন আছে সেই জামিনৰ নাকচ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত পুনৰবাৰ আবেদন জনাব, আৰু যি দুগৰাকী শিশুৰ আচলতে এই মুহূৰ্তলৈকে 2.5 বছৰৰ সময়ছোৱাত তেওঁলোকৰ যি মানসিক ঘাঁ আছিলে সেই ঘাঁ শুকুৱাৰ পৰ্যায় আহি পৰিছে, সেই সময়ছোৱাতে পুনৰ এবাৰ যি নিৰ্যাতনকাৰী তুলনীয় পিতৃ আছিলে, সেই পিতৃৰ আতিশয্যৰ আচলতে ঘটনাৰ 2.5 বছৰ সময় উকলি যোৱাৰ পিছত যি জামিন লাভ কৰিলে, সেই জামিনৰ বিৰুদ্ধে সেই জামিন নাকচ কৰাৰ বাবে আবেদন জনাব মিগুৱেল দাসে। গতিকে নিশ্চয়কৈ পৰৱৰ্তী সময়ছোৱাত এই দত্তক সন্তানক নিৰ্যাতন চলোৱা, যৌন আতিশয্য চলোৱা এই চিকিৎসক দম্পতীয়ে সম্পূৰ্ণৰূপে জামিন লাভ কৰে নে এই জামিন নাকচ হয়, সেয়া পৰৱৰ্তী সময়ছোৱাত অতি লক্ষণীয় হ'ব।